গাঞ্জা খেতিৰ বিৰুদ্ধে দক্ষিণ কামৰূপৰ সন্তলিত আৰক্ষীৰ বৃহৎ অভিযান। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি সন্তলী লতৰাদিয়াৰ এনচি গাঁৱত একাংশ অসাধু চক্ৰই গাঞ্জা খেতিৰ লগতে চলাই আহিছিল গাঞ্জাৰ ৰমৰমীয়া বেহা। লতাৰিদিয়া এনচি গাঁৱত আজি দুজেগাত আমি অভিযান চলাই কিছু ভাঙৰ গছ আমি উচ্ছেদ কৰিছোঁ আৰু প্ৰায় 24 কেজি ভাং আমি জব্দ কৰিছোঁ। শুকান ভাং? হয়। আৰু গাঞ্জা খেতি কিমান ধ্বংস কৰিলে? প্ৰায় 200 জোপামান গছ আমি উচ্ছেদ কাটিছোঁ, 200ৰ ওপৰত। আনুমানিক মূল্য কিমান হ'ব? কেঁচা গছৰ মূল্যটো নিৰ্ধাৰণ কৰাটো অলপ অসুবিধা হ'ব, কিন্তু যি ভাং চিজ কৰা হৈছে তাৰ মূল্য প্ৰায় 1.5 লাখ টকাৰ ওপৰত হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ 8 নৰ্থ ইষ্ট।